Halo, ini. নমস্কাৰ। পোনপ্ৰথমে আমাৰ বাঙালীপাৰা শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱৰ সমিতিৰ তৰফৰ পৰা সমূহ ভোলাজাৰবাসী তথা বিটিআৰ তথা অসমবাসী ৰাইজলৈ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে ইমান দুখ কষ্ট স্বীকাৰ কৰি আমাৰ এই ভাৰত ভূটান সীমান্তৰ অঞ্চলত আহি আমাৰ খবৰ লোৱাৰ কাৰণে সকলো চেনেলৰ সাংবাদিক বন্ধুসকলক মই প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই বছৰ দুৰ্গা পূজা উৎসৱটি খুব ব্যতিক্ৰম ৰূপত পালন কৰিবলৈ লৈছোঁ। আমাৰ নৱনিযুক্ত আয়ুক্ত তামোলপুৰ জিলাৰ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াই আমাক এক সংবাদমাল যোগে তথা আলোচনা চক্ৰত মাতি আমাৰ এই অঞ্চলৰ দুৰ্গা পূজাসমূহ সম্পূৰ্ণ কাৰ্বনমুক্ত দুৰ্গা পূজালৈ পৰিণত কৰিবলৈ খুব ইচ্ছা বা আলোচনা এটা কৰিছে। আমি তেখেতৰ এই চেষ্টাক শলাগ লৈছোঁ আৰু আমিও খুব ভাল পাইছোঁ। কাৰণ কিয় এতিয়া সকলোৱে জানে আমাৰ পৃথিৱীত খুব গৰমে ধৰিছে। তাৰ কাৰণে হৈছে জলবায়ুৰ পৰিৱৰ্তন। জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণ হৈছে আমাৰ জানি বা অজানিতে যিসকলে গছ গছনি কাটি চাৰখাৰ কৰিছে আৰু অলাগতিয়াল কিছুমান কাৰ্বনযুক্ত সামগ্ৰী ব্যৱহাৰৰ কাৰণে জলবায়ুৰ পৰিৱৰ্তন হৈছে। সেয়েহে আমাৰ DC মহোদয় পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াৰ অনুৰোধত আমি এই বছৰ আমাৰ পূজাস্থলীখন সম্পূৰ্ণ গছপুলিৰে সজাম বা সাজিম বুলি ভাবিছোঁ। কিমান পাৰোঁ আমি ৰাইজৰ সহযোগত এই চেষ্টাটোক আমি সফল ৰূপায়ণ দিব পাৰিম বুলি আমি আশা কৰিছোঁ। তাৰপিছতে আমি প্লাষ্টিকযুক্ত যিখিনি ক্ষতিগ্ৰস্ত সামগ্ৰী আমি বৰ্জন কৰিম বুলি আমি সকলোৱে আলোচনা কৰিছোঁ। তাৰ পৰিৱৰ্তে আমি আৰ্টিফিচিয়েল যি বস্তু হওক, কলপাতে হওক, কাগজে হওক, প্ৰসাদ দিবৰ কাৰণে হওক, পানী খোৱাৰ কাৰণে হওক ব্যৱহাৰ কৰাৰ আমি এক আলোচনা চক্ৰ কৰি আছোঁ। আমি নিশ্চয় তেখেতৰ এই পদক্ষেপটি সফল ৰূপায়ণ হোৱাত আমিও সহায় অলপ আগবঢ়াব পাৰিম বুলি আশাবাদী। তেখেতক আমি বাঙালীপাৰা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ অনুগ্ৰহতে এইবাৰৰ পূজাখন খুব সুচাৰুৰূপে পালন হ'ব বুলি আমি আশাবাদী।